নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ যোৰহাট লোকসভা সমষ্টিত কোন জয়ী হ'ব বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ নে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কোনে শেষ হাঁহি মাৰিব যোৰহাট লোকসভা সমষ্টিত এই সমগ্ৰ বিষয়ক লৈ ভৱিষ্যতবাণী কৰিছে বহুবলকি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভৱিষ্যতবাণী কৰিছে যে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ জয় নিশ্চিত লাখ লাখ ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জয়ী হ'ব আৰু লাখ লাখ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বেয়াকৈ পৰাস্ত হ'ব এই ভৱিষ্যতবাণী কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ জয় নিশ্চিত কোনোপধ্যে গৌৰৱ গগৈ জয়ী হ'ব নোৱাৰে যুৱ প্ৰজন্ম আজিৰ তাৰিখত বিজেপিৰ প্ৰতি অধিক আকৃষ্ট লাখ লাখ ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জয়ী হ'ব এই মন্তব্য কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাজ্যৰ 5টাকৈ লোকসভা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু বৰ্তমান সময়লৈকে নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ফালৰ পৰা ভৱিষ্যতবাণী কৰা হৈছে যোৰহাট লোকসভা সমষ্টিৰ ফলাফলক লৈ যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈৰ জয় নিশ্চিত বুলি ভৱিষ্যতবাণী কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে তদুপৰি ৰূপজ্যোতি কুৰ্মীৰ ফালৰ পৰা কোৱা হৈছে যে তপন কুমাৰ গগৈ লাখ লাখ ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'ব ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বেয়াকৈ পৰাস্ত হ'ব এই ভৱিষ্যতবাণী কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক টেবুলৰ পৰা অনুমান কৰা যায় যে আমাৰ কিমান ভোটাৰ ৰাইজ আমাৰ টেবুলৰ পৰা এই স্লিপটো লৈছে হেতুতে বুজা যায় যে আমাৰ ভোটাৰৰ আমাৰ সমৰ্থনত বেছি আছে আৰু এতিয়ালৈকে আমি দি দিয়া হৈছে আৰু কেইটামান মুহূৰ্ত আছে আমাৰ জয় নিশ্চিত মই 42,000 ভোটত জয় হৈছিলো যটো উপনিৰ্বাচনত আৰু এবাৰ 42,000তকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব পাৰিম সেইটো মোৰ দৃঢ় বিশ্বাস কিন্তু এটা কথা শুনা গৈছে যে এটা সাইলেন্ট ভোটে ইয়াত ক্ৰিয়া কৰি আছে মানুহে আচলতে কিছুমান যুৱচামো আকৃষ্ট হৈছে বুলি কৈছে যে সেইটো ক্ষেত্ৰত কিন্তু যুৱচাম আকৃষ্ট হ'ব পাৰে আগতে কেইদিনমান আগলৈকে কিন্তু আজি তাৰিখত বুজি পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ বাবে দ্বিতীয়বাৰভাৱে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক নেতৃত্ব বহন কৰি আছে স্বচ্ছতাই নিযুক্তি এই কথাটো যুৱকসকলে দেখা পাইছে ইণ্ডাষ্ট্ৰী আহিবলৈ ধৰিছে আজি 30,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী টাটাই ইতিমধ্যে জাগিৰত প্ৰতিষ্ঠা কৰিছে এই আৰম্ভণি ইয়াত গুলি বোম এইবোৰ নুফুটা হোৱাৰ কাৰণে উদ্যোগ এতিয়া আহিবলৈ ধৰিছে বিভিন্ন ধৰণৰ বিদেশী উদ্যোগে হওক আমাৰ ৰাষ্ট্ৰীয় বিভিন্ন ভাল ভাল কোম্পানী আহিব ধৰিছে তাৰ পৰা নিযুক্তি যে বাঢ়িব যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিব এই কথাটো লৈ পেলাই যুৱচামে একমত তেওঁলোকে বুজি উঠিছিল আৰু আজি তাৰিখত আজি ভোটৰ দিন 19 তাৰিখ মোৰ দৃঢ় বিশ্বাস যুৱচামৰ এই স্লিপ ল'বলৈ আমাৰ টেবুলৰ পৰা বেছিকৈ আহিছে সেইটোতে প্ৰমাণ কৰে যে যুৱচামে আমাৰ পক্ষত ভোট দিব আৰু আমাৰ প্ৰাৰ্থীগৰাকী বহু ভোটত জয় হ'ব এনিটক্স ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত